কেজি দিয়া গাহৰি আছো। এয়া পালেং শাকৰ সৈতে গাহৰি মাংস, ভোট জলকীয়া দি দিছোঁ, এটা দুটা দিলোঁ। বেলেগ একো মা মছলা দিয়া নাই দেই, সেইটো ইমান বেছি তেলো দিয়া নাই। ৰিজাল্ট দিয়া ঘৰত কেনেকৈ খাওঁ নাজানো আৰু কি দিয়ে খাবলৈ, কিন্তু ঘৰতে ভাবিছোঁ সুন্দৰকৈ এসাঁজ খাই লওঁ ধুনীয়াকৈ গাহৰি মাংসৰ সৈতে। মানে তিনিআলিত কাটিছিলে গাহৰি এটা, বহুত ডাঙৰ গাহৰি এটা কাটিছে, তাকে আনিলোঁ 1 কেজি। এয়া পালেং শাকৰ সৈতে বনাই আছোঁ। লাইটো নাই, নহ'লে লাই গাহৰি ধুনীয়াকৈ খাব পাৰোঁ। বাৰীতে পালেং শাক আছে, তাকে ছিঙি আনিলোঁ। এয়া পালেং শাকৰ সৈতে বনাইছোঁ। আৰু এয়া হৈ গৈছে আমাৰ বনাই, অলপ বইল টাইপৰে হৈছে। কেতিয়াবা এনেকৈও খাই চাব লাগে, মা মছলা বেছি নিদিয়াকৈ। কিমানো মছলা সোপা খাম আৰু।